যেহেতু পৰীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলোঁ। সেই মিটিংখনৰো আমি পাৰ্মিশ্যন লৈছোঁ। আজি মিটিঙলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলোঁ যে আমাৰ ইয়াত যিটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ এছপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স, আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেণ্ট লৈ পেলাই ৰিলিজ কৰিছোঁ। গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইঞ্চুৰেঞ্চো কাভাৰ নকৰে। গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ। আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি, কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলোৱা বুলি আমি ভবা নাছিলোঁ। এছ পিক যেতিয়া ক'লোঁ, এছ পিয়ে ক'লে যে মই অচিক কৈ দিছোঁ আৰু সেইমতে মই এজন ছিনিয়ৰ মানুহ, মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ, লিখিতভাৱে জনাইছোঁ আৰু এইখিনি আপোনাৰ অচিক মই কথা পাতিলোঁ। অচিয়ে ক'লে যে আপুনি আহক, আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম, মিটিঙলৈকে থৈ দিম, অলপ দূৰ লাগে। তাৰপিছত মই অহা ৰাস্তাত আকৌ অচিক ফোন কৰিলোঁ। অচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ, আপুনি আহক। মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি, এখনত উঠি আৰু দুখনত মোৰ চিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ তেতিয়া দেখিলোঁ যে অচি তাত নাই। অচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ। তাৰমানে অচি